নমস্কাৰ ৰাইজ, এতিয়া ৰাতিৰ সময় হৈছে ৩টা। আমি আছো এই শিৱহঁতৰ ঘৰত। আজি হাবুঙলৈ যাম মানে। এতিয়া ওলাইছো আমি ইফালে ষ্টাইল কৰি হাবুঙলৈ দুবছৰ মানে হ'ল নোযোৱা। আজি যাম ৩টা বজাত একদম ঠাণ্ডাত গা চা ধুই কৰি আজি ওলালো আৰু কোম্পানী চম্পানী কৰি চুলিগাল দেখাই দে পেলা। শিৱমৰ চুলি কিমান দীঘল হৈ গ'ল দিছে নে? মোতকৈ দীঘল হৈ গ'ল নে? ল'ৰা নে ছোৱালী বাৰু? মাহীয়ে 12টা বজাৰ পৰা ষ্টাৰ্ট কৰিছে ৰাতি দেখাই আছো ৰ'ব। 12টা বজাৰ পৰা ষ্টাৰ্ট কৰিছে। 12টাতে উঠিলে, আমি দেৰিকে উঠিছো বাৰু। ওলাই চুলি তুলি বনাই থাকোতে বহুত দেৰি লাগি গৈছে। মহাদেউক দেখাই থওঁগে নি জাঙিয়াতে পিন্ধি গা ধুই আছে। পাইছো নাই? পাইছা? গম উঠি যাব এতিয়া। এই ৰাতিখনো অলপ অলপকে কৰি দিলো। ভাবিলো গাটোকে অলপ গৰম হ'ব। এইয়া এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিলো। আমাৰ কাৰণে গাড়ী ৰাস্তাত ৰৈ আছে। বেলি ওলাবলৈও বহুত টাইম আছে অ'। সময় 3:30 হৈছেহে। মন্দিৰ ভাগৰ পৰিৱেশটো ইমান ধুনীয়া লাগে। ৱাও, যি কিও নহওক পবিত্ৰ স্থান দেখিলে মন পবিত্ৰ হ'বই। বলক বলক আমাৰ যাত্ৰা আৰম্ভ কৰি থাকো এতিয়া। আৰম্ভ উঠনিতে কৰিলো। আহিহে আছো আৰু এতিয়া। যি কি নহওক গাড়ীত বহি বহি কঁকাল বিষাই গৈছেগে। যিহেতু দূৰত্বও যথেষ্ট মানে। কি বুলি ক'ম এতিয়া, আমাৰ চুমঝৰাৰ পৰা আপোনাৰ 130 কিলোমিটাৰমান হৈ যাব মানে দূৰত্ব। ভাগৰ লাগি যাব আপোনাৰ গাড়ীত বহি, গৈছো নহয়। এয়া সোৱণশিৰি পাই গ'লোহি। দলংখন যথেষ্ট দীঘল। এয়া সিটো চাইডে আছে ট্ৰেইনৰ দলং, এইফালে আৰু যায় গাড়ী চাড়ী। বেলিডালো আকৌ চকুতহে পৰিবলৈ পাইছে তেতেকে। মাজতে ৰাস্তা, দুইফালে সেউজীয়া সেউজীয়া ডাঙৰ ডাঙৰ গছ। কি ধুনীয়াকে ছাঁ পৰি আছে। আৰু বেলিৰ পোহৰটো কিন্তু মজা আহিছে দেই। গছৰ পাতৰ ফাকে ফাকে পোহৰটোৱে লাগিছে। এয়াই হৈছে আমাৰ অসমৰ মনোমোহা পৰিৱেশ। এয়া আমি পাই গ'লোহি আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুং। 1239 খ্ৰীষ্টাব্দতে আমাৰ আহোমসকলে ইয়াত পদাৰ্পণ কৰিছিল। আৰু কিছুমানে কয় আকৌ 1246 খ্ৰীষ্টাব্দত বুলি কয় কিছু কিছু লোকে। জানো এতিয়া কোনটো সত্য। আমাৰ এই ঐতিহাসিক ঠাইডোখৰৰ সৈতে বহুতো ৰহস্যময় সত্য কাহিনী আৰু কীৰ্তিচিহ্নৰ লগতে বহু কথাই জড়িত হৈ আছে। ভিডিঅ' কৰোঁতে কেমেৰাডাল খুব লৈছে, বেয়া চেয়া নাপাব পায়। এই ঠাইডোখৰ কিন্তু উদ্ধাৰ হোৱা বেছি দিন নাই হোৱা। 1990 চন মানত হৈছিলে উদ্ধাৰ। তাৰ আগত বোলে গোটেই এইখিনি হাবি জংঘল ঢেৰ আছিলে। আগতে এইখিনি অলপ বাঁহৰ বনাই থৈছিলে বুলি কৈছিলে। এতিয়া পকা কৰাটো বেছি বছৰ হোৱাই নাই, মনত আছে অলপ। এয়া সকলোৱে ধূপ চাকি জ্বলাই সেৱা ধৰিছে, মনতে কিছুমান আশা লৈ। আমাৰ মহাদেউ মিচমিচকে হাঁহি আহি আছে আশীৰ্বাদ। এয়া হাতত মুৰ্গী। ড্ৰেগন ভাগ বৰ ধুনীয়াকে বনাই থৈছে। ড্ৰেগন নকয় অৱশ্যে, উৰণীয়া সিংহ বুলি কয়। দেখিছেনে আমাৰ ৰেন ভাগ কিমান ধুনীয়াকে বনাই থৈছে। কিমান পৰিষ্কাৰ লাগিছে, বাপৰে পৰিৱেশটো ধুনীয়া লাগিছে। দেখিছেনে কিমান ডাঙৰ এটা বৃহত্তৰ এলেকা। 285 বিঘা মাটি আছে বোলে ইয়াত। এয়া আপোনালোকক আমাৰ মন্দিৰ ভাগৰ ভিতৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিলো। ইয়াতে আহি সকলোৱে সেৱা ধৰে, আমিও সেৱা ধৰিলো। এয়া এতিয়া সকলো খানা বনোৱাত একদম ব্যস্ত হৈ গ'ল। এয়া শাক পাচলি কাটি আছে, দেখিছেই। আমি টোটেল 11-12জন মান মানুহ আহিছোঁ। হাঁহ 2টা, কুকুৰা 1টা, এয়া কাটি আছে। অপাৰেশ্যন পুৰা চলি আছে। হাবুঙৰ অৰ্থ কিছুমানে নাজানিবও পাৰে। হাঁহ মানে হৈছে ওখ আৰু বুং মানে হৈছে চাপৰ। ওখৰ চাপৰ এডোখৰ ঠাই মানে। আৰু কিছু কিছু লোকে এনেকৈও কয় বোলে হাঁহ মানে হৈছে 5 আৰু বুং মানে হৈছে বোলে পুখুৰী। 5টা পুখুৰীৰে আৱৰা বোলে এডোখৰ ঠাই। কোনটো সত্য এতিয়া? এই আমাৰ খাদ্য সামগ্ৰী প্ৰস্তুত হৈ গ'ল। এতিয়া আমি খাই বৈ সকলো ঘৰমুৱা হ'ম আৰু লাহে লাহে। এয়া কুকুৰা মাংস আৰু সিফালে বনাইছে হাঁহৰ মাংস। এয়া এতিয়া আমি সকলো ঘৰমুৱা হ'লো। বহুত ভাল লাগিল গৈ।
বহুতো নেদেখা বস্তু দেখিলোঁ, বহুতো নজনা কথা জানিলোঁ। আপোনালোকে সুধিব আপোনালোকৰ বয়োজ্যেষ্ঠসকলক হাবুঙৰ বিষয়ে ক'ব সকলো। বহুতো নজনা কথা আছে আমি। বাৰু যি কি নহওক, আমি আমাৰ ব্লগ ভাগি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। যদি কিবা ভুল হৈছে নিজৰে সন্তান, নিজৰে ককাই ভাই বুলি ক্ষমা কৰিব। অ'কে, বাই বাই, টাটা, চি ইউ। আকৌ যেতিয়া ব্লগ বনাম তেতিয়াহে আপোনালোকক সকলোকে লগ পাম আৰু যদি চেনেলটো কোনোবা নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব পাৰিলে ধন্যবাদ।